ঘটনা সংঘটিত হৈছে এবাৰ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হৈছে সিআৰপিএফ জোৱানৰ নতুনকৈ নিৰ্মাণ কৰি থকা ঘৰৰ ছাদত পানী দি আছিল আৰু তেনেকুৱা সময়ছোৱাতে সংঘটিত হৈছে এই মৰ্মান্তিক এই হৃদয়বিদাৰক ঘটনাটি গ্ৰাফিক্স সহায়ত সম্পূৰ্ণ তথ্য আমি লৈ আহিছোঁ আৰু বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হৈছে সিআৰপিএফ জোৱানৰ ঘৰৰ ছাদত পানী দি থকা অৱস্থাতে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা বিয়াৰ বাবে ছুটিত আহিছিল সিআৰপিএফ জোৱানজনে বসালীৰ চৌখুটি নগৰগাঁৱত সংঘটিত হৈছে অঘটন বসালীৰ চৌখুটি নগৰগাঁৱত এই মৰ্মান্তিক এই হৃদয়বিদাৰক ঘটনাটি সংঘটিত হৈছে সিআৰপিএফ জোৱানজনৰ নাম ইতিমধ্যে সঞ্জয় চৌধুৰী বুলি জানিব পৰা গৈছে সঞ্জয় চৌধুৰী নামৰ 40 বছৰীয়া সিআৰপিএফ জোৱানজনৰ মৃত্যুত এতিয়া বসালীৰ চৌখুটি নগৰগাঁৱত হাহাকাৰ পৰিস্থিতি আৰু এতিয়া কান্দনৰ ৰোল উঠিছে পৰিয়ালটোত আমি দৃশ্য দেখুৱাইছোঁ কি খোৱা দোৱা পৰিৱেশৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে বসালীৰ চৌখুটি নগৰগাঁৱত সংঘটিত হৈছে এই অঘটন আৰু ঘৰৰ পানী তোলা মটৰত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছে সিআৰপিএফ জোৱানজনে সিআৰপিএফ জোৱানজনৰ নাম ইতিমধ্যে সঞ্জয় চৌধুৰী বুলি জানিব পৰা গৈছে সঞ্জয় চৌধুৰী বৰবাং ভালাগুৰিৰ বাসিন্দা আৰু সিআৰপিএফ জোৱানজনে নগাঁৱত কৰ্মৰত আছিল কিন্তু ভতিজাকৰ বিয়া বুলি দুদিন পূৰ্বে ছুটিত আহিছিল জোৱানজনে পুনৰ উল্লেখ কৰিছোঁ ভতিজাকৰ বিয়াৰ বাবে দুদিন পূৰ্বে ছুটিত আহিছিল জোৱানজন কিন্তু তেনেকুৱা সময়তে সংঘটিত হৈছে এই মৰ্মান্তিক এই হৃদয়বিদাৰক ঘটনাটি আৰু ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশৰ লগতে পাঠশালা আৰক্ষী উপস্থিত হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব নতুনকৈ বান্ধি থকা ঘৰখনৰ ছাদত পানী দি থকা অৱস্থাতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছে এই জোৱানজনে বসালীৰ চৌখুটি নগৰগাঁৱত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ পাছতে পৰিয়ালটোৰ মাজত কান্দনৰ ৰোল উঠিছে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে বসালীৰ চৌখুটি নগৰগাঁৱত সংঘটিত হৈছে এই অঘটন আচ্ছা ঘটনাটো আমিও দেখা পালো মানুহজনে মটৰৰ সৈতে দমকলৰ সৈতে উবুৰি খাই পৰি আছে মটৰটো এখন হাতেদি ধৰি আছে মানে বডি হৈছিলে নেকি তাৰে পিছত আৰু পুলিচ আহিলে পুলিচ আহি উঠাই লৈ গ'ল কি নাম আছে সঞ্জয় চৌধুৰী ভালাগুৰিত ঘৰ বয়স 40 মান হ'ব লাগে সিআৰপিএফত নতুনকৈ ঘৰ বনাই আছিল ইয়াতে কোনো থকা নাছিল আহিলে এতিয়া বনাই আছিল নগাঁৱত এতিয়া ঘৰত তেখেতৰ দুজনী সৰু ছোৱালী আৰু ঘৈণীয়েক আছে আজি তাৰ ঘৰৰ মানে দাদাকৰ ল'ৰাৰ ছোৱালীৰ কিবা এনেকুৱা জোৰণ আছিলে পৰহি বিয়া আছিলে বিয়া খাবৰ কাৰণে আহিছিল ঘৰৰো কাম কৰি আছিলে আজি ৰাতিপুৱা 10টা বজাত এই ঘটনা 10টা 11টা এটা অনুমানিক 10টাত ইয়াতে আহিছে আমি গম পাইছে মোটামুটি 12টা এটামান বজাত গম পাইছে সঞ্জয় চৌধুৰী আজি তেওঁৰ দাদাকৰ ছোৱালীৰ বিয়াৰ কাৰণে তেওঁ পৰহি আহিছিল আৰু আহি তেওঁ তাৰমানে এই ঘৰ আজি জোৰণ আছিল আৰু আহিয়ে ঘৰটোত তাৰমানে ব্যস্ত থাকে আৰু ডিফেন্সত কাম কৰা মানুহবিলাক অলপ ঘৰৰ প্ৰতি চিনচিয়াৰ বেছি আৰু আহি 10টা 10:30 ইমান মানত পানী দিব আহিছিল ইয়াতে আহি গম নাপায় কিন্তু এই যেটো মটৰ দেখিছে এটো দেখাব লৈছে এই মটৰটোত উবুৰি খাই এনেকৈ পৰি আছে হয়তো মটৰত শৰ্ট সাৰ্কিট হৈ এটা এক্সিডেন্টালি এটো ঘটনা ঘটিছে সিআৰপিএফত আছিল নগাঁৱত কাম কৰি আছিল ঘৰত মাইকি দুজনী সৰু ছোৱালী মাক আছে ভায়েক এইখিনি ছুটিত পৰ হৈ আছিল পৰিৱেশে বিৰাজ কৰিছে বজাৰ কি হৈছে ঘটনা